নমস্কাৰ, আপোনালোকৰ মাজলৈ পুনৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আছে আজি বোৱা কাপোৰ, সম্পূৰ্ণ ঘৰত বোৱা পদ্মিনী ঊলৰ যোৰা আৰু একেবাৰে সাধাৰণভাৱে বোৱা হৈছে, একেবাৰে চিম্পুল। এখন প্ৰথমে মেখেলাখন দেখুৱাই দিছোঁ, দেখিছেনে? কাষৰিটো মুখামুখি কৰি দি আৰু সৰুকৈ এক লাইন বুটা দিছোঁ, মাজতে এক লাইন ডাঙৰ বুটা দিয়া হৈছে, আকৌ সৰুকৈ তাৰপিছত কাষৰি দিয়া হৈছে। একেবাৰে চিম্পুল, দেখিছেনে? কিন্তু দেখিবলৈ খুবেই ভাল হৈছে কাপোৰযোৰ। কাপোৰযোৰ ৰংটো শেলাই ৰঙৰ হয়। এতিয়া ভিডিঅ'ত দেখিবলৈ অলপ বেলেগ হৈছে, চিয়াঁহী ৰঙৰ নিচিনা হৈছে, কিন্তু শেলাই ৰঙৰ হয় কাপোৰযোৰ। আৰু এইখন হ'ল চাদৰ। চাদৰখনৰ ঠিক একেধৰণে দিয়া হৈছে, একেবাৰে চিম্পুলকৈ। আৰু চাদৰখনৰ মাজত সৰু সৰু বুটা দি দিয়া আছে। কালাৰটো ইয়াত বহুত বেলেগ হৈছে, কিন্তু শেলাই ৰঙৰ হয়, কালাৰটো খুবেই মৰম লগা হয়। আৰু ব্লাউজৰ পিচটোতো এনেধৰণে কাষৰি দি দিয়া হ'ব, আৰু প্ৰতিটোত এই কাষৰিটোকে বচা হৈছে। মই ভিডিঅ'টো একেবাৰে লাহে লাহে দেখাইছোঁ, যাতে আপোনালোকে ভালদৰে চাব পাৰে। বুটাত দিছে, এই বুটাটো দুটা ৰং দিলে বহুত বেছি ধুনীয়া লাগে, কিন্তু এতিয়া বৰ্তমান ৰং মিলোৱা নাই, একেটা ৰঙে দিয়া হৈছে। এইখিনি মাজত এনেধৰণে সৰু সৰু বুটা দিয়া হৈছে। ভিডিঅ'ত ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।